জুবিন জুবিনে আপুনি কেতিয়াও জুবিন হ'ব নোৱাৰে বা ময়ো কেতিয়াও জুবিন হ'ব নোৱাৰো আমি দেখিছো যে ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁলোকে এটা কেম্পেইন চলাব তাতে তেওঁলোকে কেম্পেইনটোৰ নাম দিছে ময়ো জুবিন আমিও জুবিন জুবিন মাত্ৰ এটা নাম নহয় জুবিন এটা সত্তা জুবিনৰ পৰিধি কোনো ধৰণৰ পৰিধি নাই মিছিছিপিৰ পৰা টেমছলৈ আৰু ব্ৰহ্মপুত্ৰৰ পৰা গংগালৈকে সকলোতে জুবিনৰ মুক্ত বিচৰণ জুবিনৰ কোনো পৰিধি নাই কোনো পৰিধিৰ ভিতৰত জুবিনক যিহেতু বান্ধি ৰাখিব নোৱাৰে যদি আপোনালোকে জুবিনক লৈ কেম্পিং কৰে ময়ো জুবিন আমিও জুবিন এনেকুৱা ধৰণৰ কেম্পিং কৰে তেতিয়াহ'লে জুবিনৰ যি চিন্তাধাৰা জুবিনৰ যি সত্তা এই সত্তাটোক আপোনালোকে অপমান হয়তো ক'বাত কৰিব পাৰে মোৰ পৰামৰ্শ দিয়া কোনো ধৰণৰ ধৃষ্টতা আপোনালোকক নাই কিন্তু এজন সৰ্বসাধাৰণ ব্যক্তি হিচাপে এজন ৰাইজৰে এজন ব্যক্তি হিচাপে জুবিনক ভাল পোৱা এজন জুবিন প্ৰেমী যুৱক হিচাপে এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰোঁ যে আপোনালোকে কোনোবাখিনিত সংকীৰ্ণতা পৰিহাৰ কেতিয়াও কৰিব নোৱাৰিব জুবিনে যিদৰে সংকীৰ্ণতা পৰিহাৰ কৰি তেওঁৰ পৰিসৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৈ বিয়পাই দিছিল তেনেকুৱা ধৰণৰ আপোনালোকৰ মনৰ বা জুবিনৰ মনৰ লগত আপোনালোকৰ মন বা আমাৰ মন কেতিয়াও মিল নেখাব পাৰে 24 ঘণ্টা কোনোৱে হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে পেটলে ভাত নাযায় এনেকুৱা ধৰণৰ মানুহেও ময়ো জুবিন আমিও জুবিন এনেকুৱা ধৰণৰ কেম্পিঙত গৈ যদি তেওঁলোকে আজি ময়ো জুবিন আমিও জুবিন কেম্পিং চলাই কাইলে যদি কয় হিন্দুক মুছলমানক মাৰিব লাগে হিন্দু হাতেৰে মেহে এনেকুৱা ধৰণৰ কথা কৈ যেতিয়া দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব দেশখনৰ মাজতেই মানুহক বিভাজন কৰিবৰ কাৰণে যদি তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব তেতিয়া কিন্তু জুবিনৰ আত্মাই শান্তি নাপাব আৰু জুবিনদাৰ যি বহল পৰিধি আছিলে বহল মনৰ চিন্তা চৰ্চা আছিলে মানুহক লৈ কৰা সৰ্বস্তৰৰ লোকক যেনেদৰে সমান চকুৰে চাইছিলে সেই সমানতা যেতিয়া নাথাকিব আপোনালোকে যেতিয়া জুবিন বুলি নিজকে পৰিচয় দিবলৈ যাব নিশ্চিতভাৱে জুবিনদাৰ যি নীতি আৰু আদৰ্শত কুঠাৰাঘাত পৰিব জুবিনদাৰ সত্তাটোক আপোনালোকে হত্যা কৰি পেলোৱাৰ দৰে হ'ব এবাৰটো হত্যা হ'লেই আপোনাৰ ভাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষাৰে গতি আকৌ দ্বিতীয়বাৰ ময়ো জুবিন আমিও জুবিন বুলি কৈ গৈ যেতিয়া পিছত আপোনালোকে লাঠিল উঠালৈ যুদ্ধ কৰিবলৈ যাব যেতিয়া আপোনালোকে প্ৰেছ মিটত ক'ব যে মিয়া কাৰণে দেশখন ভাগ ভাগ হৈছে মুছলমানৰ কাৰণে মুছলমানক মাৰিব লাগে কাটিব লাগে উজনিৰ মানুহ নামনিৰ মানুহ উজনিলৈ নাযাব কিয় যায় এনেকুৱা ধৰণৰ কথা যেতিয়া বক্তব্য আপোনালোকে ৰাখি দিব সেইখিনিতে জুবিনৰ সত্তাটো ক'বাত মানে হত্যা কৰাৰ নিচিনাই এটা মানে অনুভৱ হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াকো মই একদম কৰজোৰে বিনম্ৰ অনুৰোধ কৰিম যাতে আপোনালোকে কৰক ভাল পাইছো শেহতীয়াভাৱে অতি সম্প্ৰতি আপোনালোকে অন্তত জুবিনদাক সন্মান জনাই শ্ৰদ্ধা জনাই আপোনালোকে এটা কাম কৰিব খুজিছে কৰক আমাৰ তাত সন্মতি আছে কিন্তু আপোনালোকে নিজকে জুবিন সজাবলৈ যোৱাটো কিন্তু এইখিনিত অলপমান হ'লেও আপত্তি থাকিব মই পুনৰবাৰ কৈছো আপত্তি থাকিব এই কাৰণে আপত্তি থাকিব জুবিনৰ পৰিধি কোনোবাই সহজ ভাষাত বা সহজ কামেৰে জুবিনৰ পৰিধি চোৱাটো কেতিয়াও কাৰো কাৰণে সম্ভৱ নহব পুনৰ কৈছো মিছিছিপিৰ পৰা টেমছলৈ ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ গংগালৈ জুবিনৰ অবাধ গতি জুবিনৰ পৰিধি বিশাল জুবিন মানে এটা নাম নহয় ই এটা সত্তা ইয়াৰ পৰিধি দেশ বিদেশ পাৰ হৈ সাগৰ মহাসাগৰ ভেদি দূৰ দিগন্তলৈ জুবিনৰ পৰিধি বিয়পি আছে গতিকে এইখিনিকে মই আপোনালোকলৈ অনুৰোধ কৰিছো ধন্যবাদ জয় আই অসম